টঙালীত আৰম্ভণিৰ পৰাই টঙালী আমি বান্ধিয়ে আছোঁ আৰু প্ৰত্যেক দিনাখন আমাৰ এটা নতুন এটা সংগ্ৰামৰ দিন বুলি আমি লৈ পেলাই কাম কৰি আছোঁ বা আমাৰ এটা দায়িত্ব বুলি কাম কৰি আছোঁ সেইকাৰণে নিৰ্বাচনৰ টঙালী বুলি পেলাই বিশেষ বান্ধিব লগা হোৱা নাই বা সদায় বান্ধিয়ে ৰাখোঁ টঙালী আৰু নিৰ্বাচনৰ বুলি পেলাই সাজু হৈ আছোঁ আজি মইনী সমষ্টিৰ বামুণপুখুৰী জিলা পৰিষদৰ অন্তৰ্গত আজি এটা বিশাল যোগদানৰ কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ মই যিসকলে আজি যোগদান কৰিলে কেইজন কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ বা অন্য ৰাজনৈতিক দলৰ ৱাৰ্ড মেম্বাৰ তেওঁলোক আজি ভাৰতীয় জনতা পাৰ্টীৰ দলে যোগদান কৰিলে আৰু অন্যতম উজনি অসমত বিশেষকৈ প্ৰভাৱ থকা বিলাসী থানা কেইজন ভাতৃপ্ৰতিম সদস্য সকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে আৰু কেইজন বিশেষভাৱে মুধচ খোটাৰ দৰে কংগ্ৰেছৰ আছিল এই অঞ্চলত তেওঁলোকে মণ্ডল কংগ্ৰেছৰ বা ব্লক কংগ্ৰেছৰ বুলি যি কোৱা যায় তেওঁলোকৰ দায়িত্বত আছিল সেইসমূহ দায়িত্বত আছিল সেইসমূহ আজি যোগদান কৰিলে আৰু কেইজন শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে বিশেষকৈ সংখ্যালঘু সমাজৰো আজি কেইজন জ্যেষ্ঠ লোকসকল আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আছিল আমাৰ কেইজন নেতৃবৰ্গ জিলা পৰিষদৰ সদস্য প্ৰতিনিধি সকলো আছিল খুবেই ভাল লাগিল আৰু মোৰ দিয়া বিশ্বাস এইটো এটা শক্তি আমাৰ দলে পাইছে আৰু এয়া স্বাভাৱিক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈছে আৰু শেহতীয়াকৈ নৱগঠিত মইনী সমষ্টি এই অঞ্চলত হয়তো প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সহায়তে যিখিনি উন্নয়ন এই দুবছৰ ধৰি কৰিবলৈ সক্ষম হ'লোঁ তাৰ সেইসমূহ লৈও ৰাইজ আকৃষ্ট হোৱা যেন অনুভৱ হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত